ৰামকৃষ্ণ নামঘৰ প্ৰাংগণত এক গম্ভীৰ আৰু সাংস্কৃতিকভাৱে জীপাল অনুষ্ঠানৰ মাজেৰে উদযাপন কৰা হয় বিষ্ণুপ্ৰসাদ ৰাভা দিৱস। অনুষ্ঠানৰ আৰম্ভণিতে লোকসংস্কৃতিৰ অতুলনীয় পূজাৰী, বিপ্লৱী আৰু সংগীতজ্ঞ বিষ্ণুপ্ৰসাদ ৰাভাৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ আৰু বন্তি প্ৰজ্বলনৰ জৰিয়তে তেওঁৰ স্মৃতিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। উপস্থিতসকলে ৰাভাদেৱৰ আত্মবলিদান, সমাজবাদী চিন্তাধাৰা আৰু শ্ৰমিক জনতাৰ স্বাৰ্থৰ বাবে দিয়া অৱদানক কৃতজ্ঞতাৰে স্মৰণ কৰে। এই অনুষ্ঠানটো যৌথভাৱে পৰিচালনা কৰে শিল্প আৰু শিল্পী মহিলা সমিতি, দুয়োটা সাংস্কৃতিক সংস্থাই। অনুষ্ঠানটোত বিষ্ণুপ্ৰসাদ ৰাভাৰ ওপৰত আধাৰিত এক আলোচনা সভা অনুষ্ঠিত হয়, য'ত বক্তাসকলে ৰাভাদেৱৰ সাহিত্যিক, সংগীতৰ আৰু নাট্য ক্ষেত্ৰৰ অৱদানৰ ওপৰত গভীৰ আলোকপাত কৰে। অনুষ্ঠানটোত ডক্টৰ অনন্ত সন্দিকৈৰ ধৰ্মব্যাখ্যা আৰু অপব্যাখ্যা উন্মোচন কৰে বিশিষ্ট সমাজকৰ্মী বিপিন খঙিয়াই। বিষ্ণু ৰাভাৰ কালজয়ী গীতসমূহৰ এক সজীৱ সংগীত পৰিৱেশন অনুষ্ঠানক অধিক জীপাল কৰি তোলে। স্থানীয় শিল্পীৰ অংশগ্ৰহণে অনুষ্ঠানটোলৈ সাংগীতিক সৌন্দৰ্যৰ অপূৰ্ব সমাহাৰ ঘটে। এই অনুষ্ঠানটিত পোহৰ লাইব্ৰেৰীটোৰ মুখ্য সম্পাদক অমৰ বৰুৱা। এই অনুষ্ঠানৰ বিশেষ দিশ আছিল শিল্পৰ ২৯তম প্ৰতিষ্ঠা দিৱসো একেলগে উদযাপন কৰা। এই উপলক্ষে সদৌ অসম ভিত্তিত আয়োজিত নাটকৰ পাণ্ডুলিপি প্ৰতিযোগিতাৰ ফলাফল ঘোষণা কৰা হয়। বিজয়ীসকলক যথাক্ৰমে প্ৰথম, দ্বিতীয় আৰু তৃতীয় পুৰস্কাৰ প্ৰদান কৰা হয়। সাংস্কৃতিক ঐতিহ্য আৰু সমাজ পৰিৱৰ্তনৰ পথ প্ৰদৰ্শক হিচাপে বিষ্ণু ৰাভাদেৱৰ অৱদানক স্মৰণ কৰি এই অনুষ্ঠানতে এখনি শিল্পীসকলে বিষ্ণু ৰাভা জীৱনৰ ওপৰত চন্দন ঠাকুৰৰ এখনি আলোক্ষ মঞ্চস্থ কৰে। যোৰহাটৰ পৰা অনুপম বৰা ৰিপৰ্ট, পোহৰ লাইব্ৰেৰী। মই ৰীণা ডেকা বৰুৱা, যোৰহাট নাট্যগোষ্ঠীৰ শিল্পৰ নাট্যগোষ্ঠীৰ মই সভানেত্ৰী। আজি আমি শ্ৰদ্ধেয় আমাৰ সকলোৰে অসমবাসীৰ শ্ৰদ্ধেয় শিল্পী বিষ্ণুপ্ৰসাদ ৰাভাৰ মৃত্যু দিৱস উপলক্ষে বিষ্ণুপ্ৰসাদ ৰাভাৰ দিৱস পাতিছিলোঁ। শিল্প আৰু শিল্পী মহিলা সমিতি, ৰামকৃষ্ণনগৰ শিল্পী মহিলা সমিতি দুয়োটাই লগ খাই পাতিছিলোঁ যৌথভাৱে। আমি ইয়াতে এখন ধৰ্মমূলক গ্ৰন্থও উন্মোচন কৰা হ'ল। আমাৰ এই এজন জ্যেষ্ঠ দাদা, লগতে ৰামকৃষ্ণনগৰ নামঘৰ সমিতিৰ প্ৰাক্তন সভাপতি ডক্টৰ অনন্ত সন্দিকৈ। ইয়াতে আমি আজি আমাৰ আচলতে ২৯তম শিল্পৰ ২৯তম প্ৰতিষ্ঠা দিৱস পাৰ হৈ গৈছে, আমাৰ দেৰি হৈছে, যোৱা বছৰে পাৰ হৈ গৈছে। তাত সেই উপলক্ষে আমি গোটেই সদৌ অসম ভিত্তিত একাংক নাটকৰ পাণ্ডুলিপি প্ৰতিযোগিতা পাতিছিলোঁ। তাত অসমৰ বিভিন্ন ঠাইৰ পৰা আহিছিলে। তাৰ মাজত আমাৰ বিচাৰকসকলে ৩খন নাটকক প্ৰথম, দ্বিতীয়, তৃতীয় পুৰস্কাৰ প্ৰদান কৰিছে। আজি এই অনুষ্ঠানটোতে আমি প্ৰদান কৰিছিলোঁ আৰু সেইটো আমাৰ আচলতে শিল্পৰ ২৯তম প্ৰতিষ্ঠা দিৱস উপলক্ষে পাতিছিলোঁ। আৰু তাত নগদ ধনৰ পুৰস্কাৰ আছিল, চাৰ্টিফিকেট আছিল আৰু এটা স্মাৰক আছিল শিল্পৰ। প্ৰথম পুৰস্কাৰ দিয়া হৈছিল ৫,০০০ টকা, দ্বিতীয় পুৰস্কাৰ দিয়া হৈছিলে ৩,০০০, তৃতীয় পুৰস্কাৰ ২,০০০ আৰু সেইকেইটা প্ৰদান কৰিছিলে আমাৰ শিল্পৰ কমটি দিনতে, মানে কম দিনৰ ভিতৰতে আমি হেৰিটো আয়োজন কৰিব লগা হৈছিল। ৰীণা ডেকা বৰুৱা আমাৰ মানে মহিলা সমিতিৰ, শিল্পী মহিলা সমিতিৰ এখন সাধাৰণ সভাত আমাৰ আলোচনা কৰা হ'ল যে শিল্প আৰু আমি শিল্পী মহিলা সমিতিয়ে একেলগে আমি বিষ্ণু ৰাভা দিৱস পাতোঁ। তেতিয়া আমি ক'লোঁ, আমি সকলোৱে সমৰ্থন দিলোঁ। আমি হয়, এইটো এটা মানে বহলভাৱে হ'লে ভাল লাগিব, সেইকাৰণে আমি এই আয়োজনটো কৰিলোঁ। শিল্প আৰু শিল্পী মহিলা সমিতি দুয়ো মানে নাটক আৰু মহিলা সমিতিৰ সদস্যসকল লগ লাগি। আৰু মই ভাবিছোঁ আজি সকলোৱে ইয়াত যথেষ্ট মানে উপভোগ কৰিছে অনুষ্ঠানটি। আৰু ইয়াতে আমাৰ শিল্পী মহিলা সমিতিৰ আমাৰ ৰামকৃষ্ণনগৰৰে নামঘৰৰো প্ৰাক্তন সভাপতি আৰু লগতে তেখেত ডক্টৰ অনন্ত সন্দিকৈ মোৰ স্বামী, তেখেতৰ এখন ধৰ্মীয় গ্ৰন্থ ধৰ্মৰ ব্যাখ্যা আৰু অপব্যাখ্যা, সেই গ্ৰন্থখনো উন্মোচন কৰা হ'ল। আৰু আমি সেইকাৰণে অতি আনন্দিত হৈছোঁ যে